নতুন চৰকাৰত মন্ত্ৰিত্ব নিবিচাৰে হাগ্ৰামা মহিলাৰীয়ে। মন্ত্ৰী ডাঙৰ কথা হয় আমাৰ কাৰণে। আমাৰ বিটিচি উন্নতি কৰাটোহে বেছি ডাঙৰ। 1 নম্বৰ প্ৰায়ৰিটিটো বিটিচি উন্নতি হ'ব লাগে। মন্ত্ৰিত্ব পোৱাটো ডাঙৰ কথা নহয়, আমাক বিটিচিত উন্নয়ন লাগে। 1 নম্বৰ কিবাটো বিটিচিটো মজবুত কৰা, বিটিচিটো উন্নয়ন হ'ব লাগে। এইটো ফাৰ্ষ্ট প্ৰায়ৰিটি, ইয়াৰ পিছতহে মন্ত্ৰী। আমাৰ সকলো আছে, EM, MLA, MCLA সকলো আছে, গতিকে মন্ত্ৰিত্ব নিদিলেও কোনো কথা নাই। উল্লেখ্য যে আজি হাউলিৰ হতাপাৰাস্থিত BPFৰ মথনগুৰি ব্লক কমিটি কাৰ্যালয়ত উপস্থিত হয় হাগ্ৰামা মহিলাই। বিধানসভা নিৰ্বাচনত 11খন আসনৰ ভিতৰত 10খন আসনত জয়লাভ কৰাৰ পিছত দলীয় কৰ্মীসকলক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিবলৈ উপস্থিত হৈ তেওঁ কয় যে বিটিচিৰ উন্নয়ন আৰু সকলো জাতি জনগোষ্ঠীৰ অধিকাৰ সুৰক্ষিত কৰাই তেওঁলোকৰ মুখ্য লক্ষ্য। বহুতবাৰ মিটিং কৰিছে, যাই পেলাই মানুহৰ লগত কথা পাতিব লগাইছে, বহুত কষ্ট কৰিছে। এই কষ্ট কৰাৰ ফলাফলটো আমি পাব, আমি পাম, ৰাইজক আমি দিম। আমাক কি লাগে? সেইকাৰণে মই কৈছোঁ, মন্ত্ৰী ডাঙৰ কথা নহয় আমাৰ কাৰণে। আমাৰ বিটিচি উন্নতি কৰাটোহে বেছি ডাঙৰ। 1 নম্বৰ প্ৰায়ৰিটিটো বিটিচি উন্নতি হ'ব লাগে। মন্ত্ৰী দিলেও নিদিলেও আমাৰ কোনো আপত্তি, মন্ত্ৰী দিলেও নিদিলেও আমাৰ কোনো আপত্তি নাই। কিন্তু বিটিচি আগৰ নিচিনা মজবুত আমি কাম কৰিবলৈ সুবিধা আমাক দিব লাগে। এতিয়া কোনে দিয়ে চেলাৰীটো? 3rd গ্ৰেড 4th গ্ৰেডৰ চেলাৰী ক'ৰ পৰা আহে? দিছপুৰৰ পৰা আহে, তাৰমানে গোটাই দিছে। ফৰেষ্ট ৰেভিনিউ আমি থকা সময়ত আমি বিটিচিয়ে পাই আছোঁ, লেণ্ড ৰেভিনিউ আমি বিটিচিয়ে লৈ আছোঁ। এতিয়া চব দিছোঁ সেইবিলাক চব আনিব লাগে। আনি পেলাই 3rd গ্ৰেড 4th গ্ৰেড যিটো চেলাৰী আমাৰ বিটিচি অঞ্চলত যিখিনি ষ্টাফ আছে, ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি ডিপাৰ্টমেণ্টেল SS NDA হিচাপে যোৱা MLA ইলেকশ্যনত আমি একেলগে কেম্পিং কৰিছোঁ। NDA টিম হিচাপে AGP হওক, BJP হওক, BPF হওক, আমি একেলগে কেম্পিং কৰিছোঁ আৰু কেম্পিং কৰা মতে আমি ৰিজাল্টটো পাবলৈ সক্ষম হৈছোঁ। আৰু আমি স্পেচিয়েলি BTC অঞ্চলৰ কথা কৈছোঁ যে আমি যেনেকৈ ৰাইজৰ মাজত সোমাই পেলাই আমাৰ কৰ্মীসকলে বহুত প্ৰতিশ্ৰুতি দি আহিছে, এই হিচাপত আমি এতিয়া কাম কৰাটো আমাৰ দায়িত্ব। বহুত কষ্ট কৰিছে আমাৰ দলৰ কৰ্মীসকলে, ৰাইজৰ মাজত সোমাইছে, ৰাইজে আমাক কৰ্মীসকলক জনাই দিছে কি কি সমস্যা আছে নাই। এতিয়া আমি কৈছোঁ এইটোৱে যে এতিয়া ৰাইজৰ হৈ কাম কৰাটো আমাৰ দায়িত্ব। আৰু আমি প্ৰথম ৰিজাল্ট ওলোৱা আগৰ পৰাই আমি কৈ আছোঁ, মন্ত্ৰীটো আমাৰ কাৰণে ডাঙৰ কথা নহয়। আমাক লাগে বিটিচি উন্নতি, আমাক লাগে বিটিচিত সকলো জাতি জনগোষ্ঠীৰ যিটো আশা আকাংক্ষা সেইবিলাক যাতে আমি পূৰণ কৰিব পাৰে, ইয়াৰ কাৰণেহে আমি 1 নম্বৰ প্ৰায়ৰিটি। ভৱিষ্যত কি আমিও দিব লাগে, চবে NDA হিচাপে আমাৰ একেলগে কাম কৰিম বাছ। ভৱিষ্যত কি হ'ব নহ'ব মই নাজানো, কিন্তু UPPLৰ লিডাৰসকলৰ আগৰ পৰা কেৰেক্টাৰটো আপোনালোকে দেখিবলৈ পাইছে। প্ৰথম পৰ্যায়ৰ BCDR বনাইছিল পলিটিকেল পাৰ্টি, এইটো চব হাৰা পিছত আকৌ DP এনেকুৱা পলিটিকেল পাৰ্টি বনাইছে, এইটো চব হাৰা পিছত আকৌ এতিয়া UPPL দল বনাইছে, UPPL এতিয়া চব হাৰিছে। এতিয়া নিশ্চয় নতুন আৰু নামাকৰণিৰ দল বনাব পাৰে। চাকৰিটো আমাৰ আছে, 3rd গ্ৰেড 4th গ্ৰেড আহিব বাছ। 3rdৰ কিবাটো সেইটো মেটাৰটো দিল্লী মেটাৰ, দিছপুৰ মেটাৰ। ৰেচন কাৰ্ড যিসকলে পোৱা নাই আৰু পাবৰ কাৰণে অধিকাৰ আছে, ক্ৰাইটেৰিয়া আছে, এইবিলাক পাই যাব। চৰকাৰ হোৱাৰ লগে লগে এনেকুৱা নহয়, দিন আহিব পাব। এই শব্দটো মই ক'বলগীয়া এইকাৰণেই হৈছিলে, ইয়াতে বড়ো অবৰোধ সৃষ্টি কৰি পেলাই আমাৰ মাজত এটা বিভেদ সৃষ্টি কৰিব বিচাৰিছিলে অঞ্জন তালুকদাৰৰ মানুহখিনিয়ে, অঞ্জন তালুকদাৰে নিজে, অখিল গগৈ ডাঙৰীয়া নিজে। সেই সময়ত মই এই শব্দটো কৈ পেলাই, যিহেতু মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু সেই হিচাপে মই এই হুংকাৰটো দিবলগীয়া হৈছিলে। আমি নিবিচাৰোঁ, আমি সকলো জাতি জনগোষ্ঠীৰ মানুহৰ উন্নয়ন বিচাৰোঁ। আমি
কোনো মানুহৰ মাজত ভাগ ভাগ হোৱাটো নিবিচাৰোঁ। আমাৰ BTC অঞ্চলত BPF দলৰ এইটো এজেণ্ডা নহয়। BPF দলে সকলো জাতি জনগোষ্ঠীৰ মানুহসকলক একত্ৰিত কৰি পেলাই আমি আগবাঢ়ি যোৱা, আমাৰ দলৰ লক্ষ্য উদ্দেশ্য সকলো জাতি জনগোষ্ঠীৰ লগত থাকি, ওচৰত থাকি তেওঁলোকৰ হৈ কাম কৰাৰ। গতিকে ইয়াত যেতিয়া মই দেখিবলৈ পাইছিলোঁ যে যিজন অখিল গগৈ ডাঙৰীয়াৰ কাৰণে আমাৰ মানে বড়ো জাতিৰ এজন ল'ৰাই আন্দোলনৰ সময়ত আত্মজা দিছিলে, সেই জাতিটোক পাহৰি গৈছে, সেইটো যেতিয়া চেণ্টিমেণ্ট এটাত মই এই শব্দটো কৈছিলোঁ। একচুৱেলি চূৰ্ণ বিচূৰ্ণ মই কৰা নাই, ৰাইজে কৰিছে। মই ৰাইজৰ ওচৰত গৈছিলোঁ, ৰাইজক কথা দিছিলোঁ। ৰাইজে যে আমাৰ NDAৰ প্ৰাৰ্থীজনক আঁকোৱালি লৈছে, আমাৰ কথাৰ ওপৰত বিশ্বাস কৰিছে। মই এজন নেত্ৰী হিচাপে আমাৰ NDAৰ আমাৰ বিশেষকৈ BJP, AGP আৰু আমাৰ BPF দলৰ সকলো নেতাকৰ্মী একত্ৰিত হৈ কাম কৰিছে। এইটো মোৰ ডাঙৰ পাওনা এটা সকলোৰে পৰা। ছাৰক মই কথা দিছিলোঁ, মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰকো মই কথা দিছিলোঁ যে আপোনালোকে নিশ্চিন্তে থাকক। মই এইবুলি মথনগুৰি সমষ্টি হিচাপে মই 40,000 ভোট দিব বিচাৰিছিলোঁ, তাৰে 37,800 ভোট ইতিমধ্যে দিবৰ কাৰণে মই সক্ষম হৈছোঁ। আৰু আমাৰ শালবাৰী সমষ্টিৰ পৰাও যথেষ্ট সংখ্যক ভোট দিছোঁ, ককলাবাৰী সমষ্টিয়েও দিছে। এনেকুৱাকৈ আজিৰ দিনত আমি 90,060টা ভোট আমি দিব পাৰিছোঁ। কথা দিয়া মতে কাম যদি আমি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে ৰাইজে আমাক কিয় জিকাই আনিছে? ৰাইজে আমাক কিয় তেওঁলোকৰ কাম কৰাৰ সুযোগটো দিছে? হয় হয় হয়, সকলো ডিপাৰ্টমেণ্টতেই আমাৰ চাকৰি বাকৰি এতিয়া ওলাইছে। ইতিমধ্যে আপোনালোকে দেখিছে এডুকেশ্যন ডিপাৰ্টমেণ্টে ইতিমধ্যেই চাকৰি দিবৰ কাৰণে নহয় ভেৰিফিকেশ্যনো হৈ গ'ল। আৰু আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ইতিমধ্যে নটিফিকেশ্যন দিছিল ইলেকশ্যনৰ কাৰণে, এপ্লাই কৰিছে আমাৰ যিখিনি আমাৰ চাকৰি প্ৰাৰ্থী। আৰু মোৰ PHC ডিপাৰ্টমেণ্ট আৰু হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টত ইতিমধ্যে আলোচনা কৰি আমি আমাৰ যিহেতু চেণ্ট্ৰেল ছিলেকশ্যন বৰ্ড আছে, বৰ্ডক আমি ইতিমধ্যে জমা দিছোঁ। তেওঁলোকে এডভাৰটাইজমেণ্ট কৰি পেলাই চাকৰিৰ কাৰণে বেছি সময় নালাগিব, কাৰণ আমাৰ যথেষ্ট চাকৰি মানে আমাৰ পোষ্ট খালী হৈ আছে। অফিচৰ যদি পোষ্টবিলাক খালী হৈ থাকে, তেতিয়াহ'লে কাম কৰাৰ কাৰণে আমাৰো অসুবিধা হয়। গতিকে আমি খুব সোনকালেই আমি সেইবিলাক কৰিম। নিবনুৱা সমস্যাৰ কাৰণে এইটো এটা খুবেই ভাল খবৰ। আৰু এটা বস্তু আপোনালোকে দেখিব পাব, ইতিমধ্যে JJM আঁচনিটো আৰম্ভ হৈ যাব। আপোনালোকে দেখিছে মই ডিপাৰ্টমেণ্টত আহিয়ে জলমিত্ৰসকলৰ মই সমস্যাটো সমাধান কৰিব পাৰিছোঁ। আৰু মডেল আঁচনি কিছু আমি ইতিমধ্যে হাতত লৈছোঁ, টকা সোমাইয়ে গৈছে। সেইটো আমি ড্ৰিংকিং ৱাটাৰৰ ক্ষেত্ৰত বিশেষকৈ নৰ্দাৰ্ণ পাৰ্টত আমাৰ যিটো উত্তৰ ছাইডটো আছে, এজ এ BTC হিচাপে যথেষ্ট খোৱা পানীৰ অভাৱ আছে। তাতে এটা মডেল আঁচনি আমি লৈছোঁ। নামটো আজিয়ে মই ঘোষণা নকৰোঁ, দেখিবলৈ পাব। আৰু এটা আঁচনি হাতত লোৱা হৈছে মহিলাসকলৰ কাৰণে, আমাৰ এটা মানে মেল মিটিং কৰিবৰ কাৰণে কমিউনিটি হল, তাৰ লগত টয়লেট থাকিব। আৰু সেইটো আমি মাৰ্টিয়াছ আমাৰ 2জন মহিলা তেওঁলোকৰ নামত কৰিবৰ কাৰণে, এটা মডেলত কৰিবৰ কাৰণে আমি হাতত লৈছোঁ। সেইটো হৈছে গাইডে আৰু হেলেনাৰ নামত আমি কৰিবৰ কাৰণে। নিউজ ডেস্ক ৰিপৰ্ট N24 আসাম।